গুড মৰ্ণিং বন্ধু বান্ধৱীসকল আৰু এতিয়া মই ৰাতিপুৱা শুই উঠিলোঁ আৰু মই উঠিয়ে যে আমাৰ ইয়াতে যে ফুলগছ আছে কেইজোপামান সেইবোৰ চাওঁ মানে ফুল আহিছে নে নাই। ঠিক আছে ৰ'ব আপোনালোককো দেখুৱাই। আজি যে এটা ফুলহে ওলালে, যোৱাকালি দুটা ওলাইছিলে। এয়াই আৰু বাকীবোৰ ফুলা নাই। এইডাল সৰুৱে আছে, এতিয়া অকণমান ডাঙৰ হ'ব লাগিব বুলি কৈছিলে ফুল হ'বলৈ। আৰু এইটো কাগজ ফুল নতুন আনি ৰুইছোঁ আমি, অলপ হৈছিলে কিন্তু এতিয়া হোৱা নাই। বাকী এইটো ঠিকে আছে, জবাটো। আৰু ইফালেও দেখিছে নহয়, সৰু সৰু বগা ফুল আছে। এইডাল ডেইলিয়ে হয় বাৰু, দুটা চাৰিটাকৈ হয়ে মোটামুটি। সেই বাকী গোলাপৰ গছডালত যে ফুল হোৱা নাই, এটা হৈছিলে কিন্তু এতিয়া এইকেইদিন ধৰি অৱস্থা অলপমান বেয়া হৈছে, কিয় নেজানো। গৰমৰ কাৰণেও হ'ব পাৰে, বহুত গৰম পৰিছে নহয়, নেজানো আৰু মই এনেই কৈছোঁ গৰমৰ কাৰণেও হ'ব পাৰে। আৰু এতিয়া মই অকণমান টিফিন ৰেডি কৰোঁ, কাৰণ হাজবেণ্ড এতিয়া অফিচলৈ যাব, গতিকে কিবা এটা বনাই দিওঁ। আজি মানে তেখেতে হেনো ফ্ৰাইড ৰাইচ লৈ যাব, পনীৰ ফ্ৰাইড ৰাইচ, গতিকে সেইটোৱে বনাই দিওঁ এতিয়া। ঠিক আছে। তেখেতৰ কাৰণে দৈ চিৰাটো ৰেডি কৰিলোঁ। ৰাতিপুৱা মানে দৈ চিৰা আৰু কল খাই যাব অফিচলৈ। এতিয়া দি লওঁ, ৰেডি হৈছে, আহক। আৰু ইয়াত টিফিন ৰেডি হৈ গ'ল। দালি চালি নপৰে ন, এইটো মাজত দিলোঁ ন। তেতিয়া বেগখন যে লৈ নাহিব, একো নহয়, নহয় একো। মাইনা নিচিনা কৈছে। এই লাইটটো গম পায় নে নাই? গম পাই চাগে ন, গম পাই চাগে। আৰু এতিয়া তেখেত অফিচলৈ গ'ল আৰু এতিয়া মই অকণমান দৈ চিৰা খাওঁ। ঠিক আছে। গৰমত যে এইকেইদিন দৈ চিৰাই খাওঁ, মানে বেলেগ একো খাবলৈ মন নাযায়। বহুত গৰম পৰিছিলে ইয়াতে, পৰিছিলে নহয়, পৰি আছে, এতিয়াও পৰি আছে। সেইটোৱে, গতিকে অকণমান খাই লওঁ দেই। ৰ'ব, কৰা নাই, আপোনাৰ কাৰণে ৰখি আছে। মই কৈছোঁ আপুনি আহিব। এতিয়া যে আমাৰ যোৱাকালি এচিটো আহি পালে আৰু এতিয়া লগাবলৈ মানুহ আহিছে। আৰু এতিয়া হাজবেণ্ডটো আহিলে মানে সেইটোৱে আৰু তেখেতে অফিচলৈ গৈছিল। মই কৈছিলোঁ নেলাগে আহিব, কিন্তু যে মোৰ যদি মিটিং নাথাকে তেতিয়াহ'লে মই আহিম ঘৰত, সেইকাৰণে আহিলে। গতিকে এতিয়া মই গা চা ধুইও ল'লোঁ, পূজাও কৰা হ'ল মোৰ আছে। আৰু এতিয়া চাওঁ ৰ'ব কেনেকৈ লগাই। ঠিক আছে, লগোৱা হ'ল নেকি চাওক। আধা ঘণ্টামান লাগিব চাগে ন। আৰু এতিয়া এচিটো লগাই আছে আৰু মই তাৰপিছত মানে অকণমান চৰ্বত বনাইছোঁ, কাৰণ ইয়াতে গৰম দিছে ন, চৰ্বত খালে ভাল পাব। আমাৰ তেনেকুৱা ডাঙৰ মগ নাই, সেইকাৰণে এইটো গ্লাছৰ আছিলে বাতি, ইয়াতে বনাইছোঁ মই। ঠিক আছে, ৰ'ব এতিয়া দি লওঁ। আৰু এতিয়া মোৰ অলমষ্ট ভাত বনোৱা হৈ গ'ল। এয়া ভাত বনাইছোঁ আৰু কলমৌ শাক ভাজিখিনি হ'লে হৈ গ'ল। আৰু কি শুনিছে, আৰু সেয়াই আৰু। আৰু ইমান ৰ'দ দিছে নহয় আজি। আজিও ৰাতিপুৱা সিমান ৰ'দ নাছিলে, কিন্তু এতিয়া বহুত ওলালে মানে ৰ'দ। এইটোৱে আৰু। মই ভাবিছিলোঁ ৰাতিপুৱা চাগে আজি সিমান গৰম নপৰিব, কিন্তু পৰিলে মানে গৰম। কিবা লাগে? গৰম নহয়, চিমনিটো অফ কৰিছোঁ যে, মানে তাতে কাম কৰি থাকে, ইয়াতে যে ভল্টেজটো আপ ডাউন হয় নেকি, সেইকাৰণে মানে বেয়া হ'ব বুলি অফ কৰি দিলোঁ। কি খাইছে? মিক্সাৰ। মুখখন শাহু শাহু হৈ আছে চা। খাই ল'ব টিফিনটো, কিন্তু টিফিনটো খাই ল'ব। আৰু
তেখেত গ'ল এতিয়া অফিচলৈ। ক'লোঁ যে দুপৰীয়া ভাত সাজ খাই যাওক ঘৰত, কিন্তু ক'লে যে নহয়, তাত মই যে টিফিন পঠাই দিছিলোঁ, টিফিনটো খাব হেনো গৈ, সেইকাৰণে মই অকলে ইয়াত ভাত সাজ খাই লওঁ দুপৰীয়াৰ। ঠিক আছে, এতিয়া যে সন্ধিয়া হৈ গ'ল আৰু মই পূজাও কৰিলোঁ আৰু আকৌ এবাৰ গাও ধুলোঁ, কাৰণ আগতে ধুইছিলোঁ মই, কিন্তু ইয়াতে বহুত গৰম নহয়, সেইকাৰণে সন্ধিয়া আকৌ এবাৰ গা ধুলোঁ। এতিয়া অকণমান ভিডিঅ' এডিটিঙৰ কাম আছে, সেইখিনি কৰি লওঁ। আৰু সন্ধিয়া যে মই চাহ খোৱা নাছিলোঁ, এতিয়া সেইকাৰণে অকণমান চাহ বনাইছোঁ, এতিয়া খাই লওঁ। চাহটো হৈ গ'ল অলৰেডি আৰু এতিয়া মোৰ চাহ ৰেডি হৈ গ'ল। অকণমানে চাহ লৈছোঁ, বেছি চাহ নাখাওঁ মই, কিন্তু দুবাৰ খাওঁ আৰু গাখীৰৰ চাহ, নহ'লে যে মোৰ মানে টোপনি টোপনি লাগে আৰু মাথাটো অকণমান বিষায়, সেইকাৰণে অকণমান খাওঁ আৰু। ঠিক আছে, এতিয়া খাই লওঁ। আৰু এতিয়া আমি ৰাতিৰ ভাত সাজ খোৱাৰ পিছত অকণমান খোজকাঢ়িবলৈ আহিছোঁ, কাৰণ বাহিৰত খোজকাঢ়ি ভাল লাগিছে। অলপ অলপ বতাহ আছে আজি সিমান বতাহ নাই, অলপ অলপ আছে।